আমাৰ সকলোৰে ফেচবুক একাউণ্ট এটা আছে আৰু সেই একাউণ্টটো হ'ব পাৰে আমাৰ উপাৰ্জনৰ উৎস। বহুত বেছি নহ'লেও সেই ফেচবুকটোৰ পৰা আমাৰ মাটোৰ মোবাইলৰ ৰিচাৰ্জটো আৰু আমাৰ পিন্ধা কাপোৰ এযোৰ আৰু মেকআপৰ বস্তুখিনি আমি নিশ্চয় তাৰ পৰা ইনকাম কৰিব পাৰোঁ। যদি আপোনালোকৰো একোটা ফেচবুক একাউণ্ট আছে আপোনালোকেও তেনেহ'লে কাম কৰিব পাৰে। এটাই কাম কৰিব লাগে যে ফেচবুকটো প্ৰফেশ্যনেল মোডত অন কৰিব লাগে আৰু তাত আপোনালোকৰ দৈনন্দিন জীৱনত যিবোৰ কাম আপোনালোকে কৰি থাকে সেইবোৰকে ভিডিঅ' আকাৰে বা ফটো আকাৰে আপোনালোকে দিব পাৰে। কিন্তু মাজতে ফেচবুকে কণ্টেণ্ট মনিটাইজেশ্যন দিলে আৰু য'ত কাম কৰি আমি ফেচবুকৰ প্ৰতিটো কণ্টেণ্টৰ পৰা কিবা এটা উপাৰ্জন কৰিব পাৰোঁ। যদি আপোনালোকে প্ৰতিদিনে ফটোকে শ্বেয়াৰ কৰি থাকে, যদি সেই ফটোখিনিত আপোনালোকৰ লাইক কমেণ্ট শ্বেয়াৰ আহে তেনেহ'লে তাৰ পৰা আপোনালোকে এটা উপাৰ্জন পাব পাৰে। কিন্তু এটা কথা মনত ৰাখিব, ফেচবুকটোৱে মাজে মাজে পইচাটো কমাই দিয়ে, মাজে মাজে আকৌ বেছিকৈও দিয়ে, কেতিয়াবা কমো হয়। গতিকে ধৈৰ্য ধৰিব লাগিব। ফেচবুকটোৱে আমাৰ দৰে দুখীয়া নিচলা বহুত মানুহক বহুতখিনি সহায় কৰিছে, এইটো আমি কেতিয়াও নুই কৰিব নোৱাৰোঁ। ফেচবুকটোৱে আমাক ইমানখিনি সহায় কৰিছে যে আমাৰ সপোনবোৰ পূৰণ হোৱাত সহায় কৰিছে, আমাক বহুত মানুহৰ লগত চা চিনাকি হোৱাত সহায় কৰিছে, আমাক ইজন আনজনৰ লগত এটা পৰিচয় দিছে। বহুতখিনি মানে ফেচবুকৰ ভাল গুণ আছে যিবিলাক ব্যৱহাৰ কৰি আমি আমাৰ জীৱন ধাৰণটোক অকণমান ধুনীয়া কৰিব পাৰোঁ। আপোনালোকেও যদি ফেচবুকত কাম কৰি আছে তেনেহ'লে আপোনালোকেও নিশ্চয় অনুভৱ কৰিব পাৰে। আৰু এটা কথা কওঁ, বহুতে ফেচবুকত কাম কৰিছোঁ বুলি নিজক উলংঘ কৰিছে, সেইটো কিন্তু কেতিয়াও কৰিব নালাগে। নিজক উলংঘ, আমি যিবোৰ কাম কৰোঁ সেইবোৰে যাতে সমাজৰ কাৰো হানি বিঘিনি নকৰে সেইবোৰহে কাম কৰিব লাগে আৰু সেইবোৰ কাম কৰিও আমি ফেচবুকৰ পৰা উপাৰ্জন কৰিব পাৰোঁ। মই নকওঁ যে মই ভাল ভিডিঅ' বনাওঁ, কিন্তু মোৰ ভিডিঅ'ত অশালীনতাটো নাই। মই কেতিয়াও অশালীন ভিডিঅ' বনোৱা নাই, সমালোচনা কৰা নাই, কাৰোবাক দনহাই কৰা নাই, কাজিয়া কৰা নাই, কাৰোবাৰ অন্যায় কৰি বা কাৰোবাক কণ্টেণ্ট হিচাপে লৈ কেতিয়াও ভিডিঅ' বনোৱা নাই। আমাৰ দৈনন্দিন জীৱনবিলাকত আমি যিবোৰ কাম বন কৰি থাকোঁ, আমাৰ জীৱনটো যেনেকৈ চলি আছে সেইবোৰৰ ওপৰতে আমি ভিডিঅ' প্ৰস্তুত কৰোঁ আৰু তাৰ পৰা কিন্তু অকণমান উপাৰ্জন হয়। ঠিক তেনেকৈ আপোনালোকৰো দৈনন্দিন জীৱনত আপোনালোকে যিবোৰ কাম কৰি আছে সেইবিলাককে কণ্টেণ্ট হিচাপে আপোনালোকে ব্যৱহাৰ কৰি ফেচবুকৰ পৰা উপাৰ্জন কৰিব পাৰে। আজিৰ পৰা 5 বছৰ আগতে আমাৰ জীৱনবিলাকত বহুত মানে বেলেগ কিবা এটা আছিলে আৰু এই 5 বছৰত বহুতখিনি পৰিৱৰ্তন হ'ল আৰু এই পৰিৱৰ্তন হোৱাৰ আঁৰতে আছে ফেচবুকটো। ফেচবুকটোৱে আমাৰ জীৱনলৈ আশীৰ্বাদ হৈ আহিল। যদিও ফেচবুকৰ পৰা লাখ লাখ টকা উপাৰ্জন কৰিব পৰা নাই, কিন্তু ফেচবুকে এটা পৰিচয় দিছে আৰু সেই পৰিচয়টোৰ কাৰণে ক'ৰবাত কাম এটা কৰাৰ সুবিধা পাইছোঁ, কাৰোবাৰ পৰা অকণমান মৰম পাইছোঁ, কাৰোবাৰ পৰা অকণমান সহায় পাইছোঁ, লগতে ফেচবুকৰ পৰা এটা উপাৰ্জনো পাইছোঁ, যিটোৰ জৰিয়তে সপোনবোৰ পূৰণ কৰিব পাৰিছোঁ। ঠিক তেনেকৈ আপোনালোকেও আমাৰ দৰে কাম কৰিব পাৰে। এটা কথা কৈছোঁ, বহুতে বহুত কমেণ্ট কৰিব ফেচবুকত। আপোনালোকে চাব, যদি আপোনালোকৰ ফলোৱাৰ্ছ ভিউৱাৰ্ছ অলপ বাঢ়ি গৈছে, তাতে কিছুমানে হিংসা কৰি আপোনালোকৰ ওপৰত নানা ধৰণৰ কণ্টেণ্ট বনাব পাৰে, কিন্তু আপোনালোকে সেইবিলাকত মন বেয়া নকৰিব। আমি একোজন সাধাৰণ মানুহ, একেবাৰে গাঁৱলীয়া মানুহ, আমাৰ বেকগ্ৰাউণ্ড একেবাৰে দুৰ্বল হয়, আমাৰ মা দেউতা দুখীয়া, আমাৰ পৰিয়ালবৰ্গত আমাক তেনেকৈ সহায় সহযোগিতা কৰা মানুহ নাই। এসাঁজ খালে এসাঁজৰ কাৰণে আমি চিন্তা কৰা মানুহ হয়। গতিকে আমি মানুহৰ দুখ মৰম বুজি পাওঁ, কিন্তু যাৰ আছে বহুত বেছিকৈ, যাৰ টকা পইচা আছে, যাৰ ক্ষমতা আছে, শক্তি আছে, তেওঁলোকে আমাৰ দৰে মানুহৰ দুখ মৰমবোৰ বুজি নাপাব। আৰু সেইটো কাৰণে কৈছোঁ, যিসকল আমাৰ দৰে দুখীয়া মানুহ আছে, আপোনালোকে যদি ফেচবুক একাউণ্টটো চলাই আছে, তাত আপোনালোকে যদি ভালকৈ কাম কৰি থাকে, তাৰ পৰা কিন্তু আপোনালোকে মাটোৰ মোবাইলৰ ৰিচাৰ্জটো আৰু ল'ৰা ছোৱালীৰ স্কুলৰ ফিজটো উলিয়াব পাৰিব।